মুকুট অখি মহা দুবাহুত অযুত ঐরবতর হংসিত করি বলি নাম মোর আদি দৈত্য কুলজাত বীরু সন্তনয় ওয়াসুন বীরগণ আসনে কুখলে মূল শত প্রজাগণ ধর্ম রক্ষা করি সকলে করিছেনে হরির গুণানুকীর্তন কোনোবা রাজভক্তিয়ে বিরুদ্ধাচরণ করিছে মোর বিরুদ্ধে সেনাপতি যিদিনাই মাতৃভূমি রক্ষার ভাবে প্রধান সেনাপতির মাল্য করিলে প্রধান এই দিনাই হরিবর প্রতি স্তরে স্তরে লিখিলু জন্মভূমির গৌরব বিস্তার একমাত্র কাম্য জীবন আহে যদি কোন শত্রু ওরে যদি আমার রাজ্য আক্রমণ হাতে লই এই তরোয়াল ওরি করিম আপনার রাজ উতাহাল সেনাপতি রাজা পালক রাজা আপনি আপনার বিরুদ্ধে করে যদি বিরুদ্ধাচরণ কোন উপায় এই রাহুয়ে না থাকে দুহাত খাবুতি রাজঋণ রাজ খন্ড ঋণ উঠিবৰ বাবে যেতিয়াই স্বদেশত হব প্ৰয়োজন তেতিয়াই এই ৰাহুৱে নিজ প্ৰাণ দিব বিসৰ্জন দানৱৰাজ সেনাপতি পৰম পিতাৰ কৃপাত নাই বৰ্তমান ৰাজ্যত অশান্তিৰ কাৰণ সমগ্ৰ দানৱ প্ৰজাই আখৰিক ধৰ্ম ত্যাগ কৰি বৰ্তমান হৰি নামতেই নিমগ্ন কৰা নাই কোনোজনে ৰাজদ্ৰোহৰ আচৰণ আৰু যদি কোনোবাই ৰাজদ্ৰোহৰ আচৰণ কৰে তাক ধৰি আনি চিৰাচিৰ কৰি পাৰি তাৰ কলেবৰ দ্বিখণ্ডিত কৰিমেই ভূমিৰ মধ্য
তথাপিতো নাই মোৰ মনত অলপ শান্তি। ভাবিছোৱা একেই পিতৃৰ বংশধৰ আমি দেৱতা দানৱ। তেনেস্থলত সেই দেৱতা সমাতে সৃষ্টিকৰ্তাৰ শ্ৰেষ্ঠ আসন স্বৰ্গপুৰত হল অধিষ্ঠিত। য'ত নাই ৰোগ ভোগ ব্যাধি বাৰ্ধক্য আৰু সেই গৰ্বিত দেৱতাই উকু ভিন্দাই তুলি উচ্চহী বাৰম্বাৰ মৃত্যুপৰ বাক্যবাণী প্ৰাণে দানৱক। এইবাৰ দেৱৰ বিৰুদ্ধে চলাই অভিযান স্বৰ্গচ্যুত কৰি দেৱতা দানৱৰ আধিপত্য কৰিম বিস্তাৰ। গতিকে বিৰগ বোলা চতুৰ দেৱতাৰ ভাগ্যলিপি কৰি অন্ধকাৰ দেৱতাৰ পৰিৱৰ্তে অমৰাৱতীপুৰত দানৱ সমে বলিয়ে কৰিব বিচৰণ। আৰু বিৰগ প্ৰস্তুত আছেনে মোৰ বিপুল দৈত্য বাহিনী? পাৰিম নে কৰিব মই যুদ্ধ যাত্ৰা আৰম্ভ? দানৱৰাজ সেনাপতি হয় হস্তে ৰথ ৰথি প্ৰস্তুত আছে সকলোতে। হাতে লৈ হেল হল দানৱ সৈন্যই অপেক্ষিত আপোনাৰ আদেশৰ বাবে। দৈত্যৰাজ সেনাপতি চিন্তাৰ কোনো নাই প্ৰয়োজন। কৰক আদেশ, বাজি উঠক দুন্দুবি বনশিঙা। বিশ্বব্যাপী এই অসুৰৰ জয় যাত্ৰা হওক আৰম্ভ। তলি উঠছে দেশ ইৰাই ধুন্দমি কপাই মেদিনী যুদ্ধ যাত্ৰা আমি কৰো আৰম্ভণ। কৰা হবে জয়ধ্বনি দিনৰ উঠাও তাকৰ কপলি। দুর্বাখামনির অভিশাপত যিনি নাই আমি দেবগণে ভগিলু সেই হাত। সেদিন ধরি লক্ষ্মী ভস্ত হলে অমরাবতীপুর আৰু ভাৱ হৈ মন পুনৰ যেন ঘটিব অঘটনে অমৰাৱতীপুৰে। দেৱৰাজ সঁচা দেৱৰাজ, মণিবৰৰ অভিশাপত দগ্ধ আমি দেৱতা সমাজ। কিন্তু দেৱৰাজ ইয়াৰ প্ৰতিকাৰ কি কৰা হ'ব? দেৱৰাজ সঁচাকৈ মেচতে ধৰিলো আমি এই দেৱতাৰ জনম। আমাৰ জীৱনত কোনো দিনেই সুখ নাখিল দেৱৰাজ। সেয়েহে দেৱগণ বাৰে বাৰে ভাৱ হৈ মন পুনৰ যেন ঘটিব কিবা
মহামঙ্গলে অমরাবতীপুরে দেবরাজ দেবরাজ দুশ্চিন্তা পরিহার করে অমরাবতীপুরে শাসন করার ব্যবস্থা করো। দেবতার বিপদের কারণ নিজেই দেবতা ইন্দ্রদেব। কোন তুমি দিয়া তোমার হত্যা পরিশ্রম কেবা হেতু এনে ধরে অমরাবতীতে করিস প্রবেশ? প্রণাম দেবরাজ। পিতামহ প্রহ্লাদের নাতি বীর সন্তানই আর দৈত্য কুলজাত নাম্মুর বলি। দৈত্যরাজ বলি অমরাবতীপুর তোমাক জনাইছি সদয়, কিন্তু জানিব পারুনি কেবা হেতু অকস্মাৎ অমরাবতী করিলা প্রবেশ? একেই পিতৃ রৌরখে জন্ম আমার দেবতা দানব। তেনেস্থল কোন নীতিমতে কোন ধর্ম মতে অকলেই স্বর্গ হুক করিছে দানব প্রত্যাখ্যান করি। এই হে নীতিমতে প্রদান করা অর্থ অমরাবতীপুর দানব সমাজ। অর্থ অমরাবতীপুর দানব অপুরন্দ অর্থ অমরাবতীপুরে লাগে দানবর বাবে অপুরন্দ অনাহেরা বীরসনন্দ। এই অমরাবতী কেবল দেবতার বাবে বিধাতার অপূর্ব দান। এই দেব স্বর্গপুর কেবল দেবেন্দ্র শাসন। এই হেতু কদাপিত নকরিবা সেই অমরাবতীর বাবে। দেবরাজ পিতামহ প্রহ্লাদৰ বাক্য মানি নতশিৰে মই মাগিছিলো অমৰাৱতীপুৰ। যিহেতু একেই পিতৃৰ বংশধৰ আমি দেৱতা দানৱ, সেয়েহে ভায়ে ভায়ে নকৰি সংঘাত সন্ধিমতে মীমাংসা কৰা সমস্যাৰ এই পুৰন্দৰ আৰু তই নকৰিবি এটা বাক্য উচ্চাৰণে অমরাবতীর বাবে। পুৰন্দৰ শুন, এই অমরাবতী কেবল দেবতার বাবে। এই হেতু পুনবার তোক দেশ হকিয়ন নকরি বৃথা খা অমরাবতীর বাবে। হরিজা নিজালয়ে নতু দেবেন্দ্র হাতে তোর মিলিব মরণ। মরণ তুমি মোর মৃত্যুত্ব নোহোৱা কদাবি। শুনা হেৰা মদগৰ্বী দেৱ পুৰন্দৰ, নুশুনিলে যেতিয়া তুমি মোৰ হিত উপদেশ তেন্তে সাজু কৰা তোমাৰ দেৱ বাহিনী। দক্ষিণ দুৱাৰত সুসজ্জিত হৈ আছে মোৰ বিপুল চতুৰংগ বাহিনী। কিছু ক্ষণৰ পাছতেই আক্রমণ কৰি অমৰাৱতীপুৰ কাহিলম স্বৰ্গৰ ৰাজসিংহাসন। দেবরাজ হাজুকর তোর দেববাহিনী। দেবগণ দেবরাজ হরিণা নহই দুষ্ট দৈত্যর সেই এনে আস্ফালন আমার আপ্পানিসে যুদ্ধর বাবে। গতিকে বলা হস্তে হস্তে সজ্জিত হই রক্ষা করু আমি হরগর রাজসিংহাসন। বলুন দেবরাজ। দেবগণ দেবরাজ নীতিমতে মাগিছিল তোমাক অর্থ অমরাবতীপুর, যাক তুমি করিলা প্রত্যাখ্যান। এই হে আক্রমিণী স্বর্গপুর, পারা যদি রক্ষা করা দানবর গৌরব। বেশ কথা, ওই তুলে নিল এই
মহাস্ত বেশ। ভারত রক্ষা কর নিজের জীবন দেবগণ দেবগণ, আক্রমণ আক্রমণ! ও লাগিল মর দেখা অতি ভয়ঙ্কর তলবল করে দেখা উন্মাদয় হীন এ জয় লাগিল মর দেখা জয় লাগিল মর দেখা দেব দানবর দেব দানবর হে জয় তল বন করে রে হায় তল বন করে রে উন্মাদয় ধীর উন্মাদয় ধীর দেবরাজ দানৱৰ সমে ৰণ কৰিব নোৱাৰি তোমাৰ সেই দেৱতা সমাজ কৰিছে পলায়ন আজি আজি তোমাকো বৰাত্ৰী কৰি আৰোহণ কৰি লম স্বৰ্গৰ ৰাজসিংহাসন এই নাই প্রয়োজন যদি হরিরথ কি আছে দেশ উত্থান করি পড়ো বেশ তেন্তে পরাস্ত নগরী পলম হে হে লাগিল মর দেখা অতি ভয়ঙ্কর লাগিল মর দেখা দেব দানব যুদ্ধ ভরে বকু মদি কপে যুদ্ধ ভরে বকু মদি কপে ধরা এ দেখা দেখা রণ দেখা অতি ভয়ঙ্কর দেখা দেখা রণ দেখা অতি ভয়ঙ্কর রাম হরি গুণানি কর রাম হরি গুণানি কর কি আচৰিত কি আনন্দ আজি হন্তে স্বৰ্গৰ এক সত্যি অধীশ্বৰ মই দানৱ
সেনাপতি আমি দানব সমাজে পরাজিত করি দেবতা স্বর্গ করিল অধিকারে তৃপ্ত হল অতৃপ্ত প্রাণর দেবতার তোর পছন্দ হলো যে অখুরর খাতর বীরগণ দানবরাজ আজি হন্তে হলো মই স্বর্গ অধিকারী এই হেতু বীরগণ স্বর্গর এক সত্যি রজার বাবে প্রথমে বিচার করি বন্দি দেবতার জোয়া বীরগণ লই অনা ইন্দর হমে দেবতা সমাজক মূল সমীপে বিকল স্বর্গপুরী এক সত্যি অধীশ্বর বীর সন্তানই মই বলি দেবরাজ বন্দি আজি তোমালোক দানৱৰ হাতে চোৱা কিদৰে দানৱে নিজ বাহুবলে অধিকাৰ কৰিলে তোমাৰ অমৰাৱতীপুৰ অৱশ্যে যদি দানৱক কৰা দুৰ্ব্যৱহাৰ যদিহে মোৰ ওচৰত ক্ষমা খোজা তেন্তে তোমাৰ সহিতে মুক্তি কৰি দিব পাৰো দেৱ সমাজ স্তব্ধ হেরো বীরসন নন্দ যদিও বা বন্দী আমি দেবতা সমাজ তহতর শরৎ তথাপিতো অয়োধ্যে বিন্দু দেশ থাকা পর্যন্ত বৈশ্যত স্বীকার ন করে দেবেন্দ্রই দৈত্যর শরণতে আর নীতি অমরাবতী হে কঙ্খ দৈত্যর নামতে দেবরাজ ব্যথা গর্ব শোভা নাপাই বন্দিৰ মুখত বৰ্তমান মোৰেই হাতত স্বৰ্গ ৰাজসিংহাসন ইন্দ্ৰ দৈত্যর হাসি বলি ভোগ্য সীমান পরসীমানে ভোগ্য এদিন এনে অত্যাচার আর উৎপীড়নের বলি হই তোরেই পরিপুরুষে নিজের মৃত্যু করিছিলি কাহাই আর এতিয়া তোর আর বেশি দিন নাই বলি তোর মৃত্যুর অতি ক্ষণিকত তোর মৃত্যু অতি ক্ষণিকত নাই মোৰ কোনো অপৰাধ নাই মোৰ কোনো অপৰাধ নবুজিলি তহঁতি বলিৰ পৰাক্ৰম নবুজিলি তহঁতি বলিৰ ক্ষমতা হে প্ৰভু নাৰায়ণ হে কমললোচন নাই আৰু মোৰ একো অপৰাধ সেনাপতি মই দানৱ আদেশ দানবরাজ লৈ যোৱা বন্দী দেৱতাক স্বৰ্গ ৰাজ কাৰাগাৰে যদিও বা আহে সৃষ্টিকৰ স্বয়ং ব্ৰহ্মদেৱ আহে যদি স্বয়ং সংসাৰ কৰ্তা দেৱ হল পাৰে তথাপিতো দেৱতাৰ মুক্তি নহব কদাপি যদিও বা আহে মোৰ আৰাধ্য দেৱতা দেৱ নাৰায়ণ তথাপিতো দেৱতাৰ মুক্তি নিদিও কদাপি দেৱতাৰ মুক্তি নহব কদাপি
আহক প্ৰজাপতি, আহক মহেশ্বৰ। প্ৰভু আপোনালোকৰ আগমনে পবিত্ৰ কৰিলে বৈকুণ্ঠপুৰী। বাৰু কওকচোন, বৈকুণ্ঠৰ আগমনৰ উদ্দেশ্য কি? প্ৰভু, মহাপৰাক্ৰমী বলিৰ হাতত পৰাজিত আজি দেৱতা সমাজ। দুৰ্বাসাৰ অভিশাপত লক্ষ্মী ভ্ৰষ্ট আজি অমৰাৱতীপুৰ। প্ৰভু, দেৱতাৰ মুক্তিৰ অবিহনে সবজন সৃষ্টি ৰক্ষা। হে প্ৰভু, বলি আপোনাৰ পৰম ভক্ত, সেয়েহে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰি দেৱগণৰ মুক্তিৰ উপায় ৰচনা কৰক। হে প্ৰজাপতি, প্ৰভু, নিষ্কৰ্ম দুখে দণ্ডিত আজি দেৱতাৰ সমাজ। অহংকাৰত মত্ত হৈ হেৰুৱাই হিতাহিত জ্ঞান, অভিশপ্ত হ'ব লগা হ'ল দুৰ্বাসাৰ হাতত। বলিৰ হাতত বন্দী হৈ দেৱতাৰ গৰ্ব চূৰ্ণ হৈছে। সিমানতো হোৱা নাই কৰ্তব্যহে। তেন্তে প্ৰভু, নহ'ব নেকি উদ্ধাৰ দেৱতা? নহ'ব নেকি পতন সেই দানৱ? হে প্ৰভু, লক্ষ্মী ভ্ৰষ্ট অমৰাৱতী পুনৰ লক্ষ্মীৰ নহ'ব নেকি আগমন? নহ'ব নেকি খণ্ডন সেই দুৰ্বাসা ঋষিৰ অভিশাপ? হ'ব মহেশ্বৰ, প্ৰভু দেৱতাৰ কল্যাণৰ বাবে, ব্ৰহ্মসাপ খণ্ডাবৰ বাবে মোৰ এক নৱ অৱতাৰৰ হ'ব প্ৰয়োজন। লক্ষ্মীহাৰা অমৰাৱতী পুনৰ লক্ষ্মী স্থাপনৰ হেতু দেৱতাই কৰিব লাগিব ক্ষীৰোদ সাগৰ মন্থন। গতিকে আপোনালোক যাওক বলিৰ পাশত, আমিও সময়ত সম উপস্থিত। হে, আপোনাৰ কি যে অপাৰ লীলা। বলক মহাদেৱ, প্ৰজাপতি, যাত্ৰা কৰোঁ আমি বলিৰ সমীপে। বলক প্ৰজাপতি। বলি, বলি, কি সপোন নেৰিধ স্বয়ং মোৰ সন্মুখত সৃষ্টিকৰ প্ৰভুদেৱ, সংহাৰ কৰ্তা দেৱ শুনবান। হে প্ৰভু, অধমৰ কোটি কোটি প্ৰণিপাত কৰিব গ্ৰহণ। হে প্ৰভু, আপোনালোকৰ দৰ্শনে ধন্য হ'ল আজি মোৰ দানৱী জীৱন। হে প্ৰভু, কি কাৰ্য মই কৰিম? কথা বলি প্ৰভু, তুষ্ট তোমাৰ ভক্তি। বলি, প্ৰভু, আছে মোৰ এটি অনুৰোধ তোমাৰ সমীপে। অনুৰোধ? অনুৰোধ নহয় প্ৰভু, অনুৰোধ নহয়। যদিহে আদেশ কৰে আপুনি, নহে যদি মোৰ সাধ্যৰ অতি নতশিৰে মই কৰিম পালন। তেন্তে বলি, প্ৰভু, আমাৰ অনুৰোধ ৰক্ষা কৰি জগতৰ কল্যাণৰ হকে তোমাৰ হাতত বন্দী হৈ থকা দেৱতাসকলক অবিলম্বে তুমি মুক্তি কৰি দিয়া। হে প্ৰভু, দেৱৰ দেৱতা, দেৱতাৰ মুক্তিৰ পৰিৱৰ্তে যি আজ্ঞা দিয়ে নতশিৰে মই কৰিম পালন। কিন্তু পিতৃহন্তা দেৱতাৰ মুক্তি নিদিও কৰাবি। বলি, প্ৰভু, তুমি কিয় কৰিছা? যাৰ ইচ্ছাতে আজি সমগ্ৰ বিশ্ব চৰাচৰ, সেইজনৰ আদেশক তুমি কৰিছা অৱজ্ঞা। শুনা বলি, প্ৰভু, সংহাৰ কৰ্তা মহাদেৱ মই কৰিছো আদেশ, অবিলম্বে মুক্তি কৰি দিয়া
দেৱতা তুমি। হে প্ৰভু, কাতোৰেৰে কৰিছো প্ৰাৰ্থনা, দেৱতাৰ মুক্তিৰ কথা মোক নকব দুনাই। বলি এখন প্ৰতিজ্ঞা পালি আছো, পিতৃ সন্তা দেৱতাৰ মুক্তি নিৰিও কদাপি। বলি তই সংহাৰকৰ্তা শিৱৰ আদেশক কৰিছ অৱজ্ঞা। প্ৰভু যাৰ এক কটাক্ষত আজি সমগ্ৰ বিশ্বতে মুহূৰ্ততে হৈ এইজন সংহাৰকৰ্তাক তই কৰিছ অৱহেলা। বলি কৰিছো আদেশ তুৰন্ত মুক্তি কৰিতে দেৱতাক তই, নহলে এই মহাবলে তোৰ বক্ষ ভেদ কৰি মুক্তি কৰিম দেৱতাকে অনতি পলমে। এই প্ৰভু দেৱকুল পানী, একান্তই যদি তুমি বিচাৰিছা ৰণ, এবে ময়ো হলো অগ্ৰসৰ। মাথো কৰিবা ক্ষমা দাস নিজ ভাতৃত্ব বুলি। তেন্তে সেই হওক বলি এই বিশ্বনাথী মহাহুল পাৰৌ যদি তেন্তে দেৱকুল পানী শিবায় বিষ্ণু রূপায় বিষ্ণু শিব রূপিণে অনাদি জগদীশায় নম হরি হরাত্মনে নম হরি হরাত্মনে নম হরি হরাত্মনে নম হরি হরাত্মনে। ৰ'ব মহেশ্বৰ, ৰ'বা বলি, অকাৰণতে ৰণ কৰি নকৰিবা সৃষ্টিৰ বুকুত প্ৰলয়ৰ সূচনা। এই প্ৰভু কমল ভূষণ, অধমৰ শত সহস্ৰ প্ৰণিপাত কৰিব গ্ৰহণ। আজীৱন দিনে নিশাই যাক মই কৰিছিলো প্ৰাৰ্থনা, তেৱেই উপস্থিত আজি বলিৰ সন্মুখত। এই প্ৰভু দেৱনাৰায়ণ, বলিৰ শত সহস্ৰ প্ৰণিপাত কৰিব গ্ৰহণ। বলি, তুমি মোৰ মহাভক্ত, প্ৰভু পৰম বৈষ্ণৱ। সেয়েহে আমাৰ আজ্ঞা মানি মুক্তি দিয়া দেৱতাসকল। সেই প্ৰভু ভক্ত বংশ কল্পতৰু কতৰে কৰিছো প্ৰাৰ্থনা, দেৱতাৰ মুক্তিৰ কথা মোক নকবাতো নাই। কি কলা বলি, তুমি তেন্তে দেৱতাক মুক্তি নিদিয়া? সেই প্ৰভু দেৱনাৰায়ণ, অৰ্থ অমৰাৱতীপুৰ নিদিয়া পৰ্যন্ত নোৱাৰিম মুক্তি দিব মই দেৱ সমাজক। তুমি সীমা উলংঘন কৰিছা বলি। প্ৰভু জগতত নাই এনে ভক্ত যি মোৰ বাক্য কৰে উলংঘন। মোৰ মহাভক্ত হৈ মোৰ বাক্যত তুমি কৰিছা অৱজ্ঞা। হে প্ৰভু দেৱনাৰায়ণ, কব জানো লাগিব মোৰ হৃদয়ৰ কথা। শুনা প্ৰভু, একেই পিতৃৰ বংশধৰ আমি দেৱতা দানৱ, অথচ মৃত্যু পৰ পাৰিয়ে বাৰে বাৰে আমাক অনাৰ্য বৰ্বৰ বুলি হীন বুলি ঘৰে অপমান। হে প্ৰভু দয়াময়, একান্ত নাই যদি আমাৰ অধিকাৰ অমৰাৱতীপুৰে, সঁচাকৈ যদি আমি বিশ্বৰ দলিত, তেন্তে প্ৰভু দৰ্শনস্ত প্ৰহাৰ কৰি শেষ কৰা আমাৰ দানৱ জীৱন, লুপ্ত কৰা দানৱ তন্ত্ৰ জগতৰ পৰা। হে মোৰ ভক্ত প্ৰাণধন,
যুক্তিপূৰ্ণ মন্তব্য তোমাৰ। উঠা পুত্ৰ, নকৰিবা মনত বেজা। পুত্ৰ প্ৰভু, পুত্ৰ পুত্ৰ বুলি মোক তুমি কৰিলা সম্বোধন। সেই দয়াময় নকৰি চালনা ভাগি পাতি কোৱা সকলো। ভোলানাথ, প্ৰভু অকস্মাতে ব্যক্ত হ'ল মোৰ ৰহস্যগুপ্ত। কি কৰা যায় তাক দিয়ক উপায়। প্ৰভু অনতি পলমে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰক প্ৰভু। হে প্ৰভু, গোপনে নাৰাখি কোৱা মোক জন্মৰ ৰহস্য। বলি, প্ৰভু, তুমি আমাৰে পুত্ৰ আৰু মই তোমাৰ মাতৃ। মাতৃ? হে প্ৰভু দেৱনাৰায়ণ, তুমি মোৰ মাতৃ, কিন্তু তুমি যে পৰম ব্ৰহ্ম পুৰুষ, তেনেস্থলত ই কেনেকৈ সম্ভৱ প্ৰভু? শুনা বলি, প্ৰভু, চিত্ৰকূট বনত তোমাৰ পিতৃ বিৰোচনে আমাৰে কৰিছিল আৰাধনা। তেওঁৰ আৰাধনাত সন্তোষিত হৈ তেওঁৰ মই চাপিলো ওচৰ। সেই স্থলত তোমাৰ পিতৃয়ে এক কন্যা পত্নী ৰূপে কৰিল প্ৰাৰ্থনা। সেই সময়ত মই মোৰ হাতৰ এপাত কংগন দিওঁ তেওঁক ক'লো যে এই কংগন তেওঁ যাকেই পিন্ধাব তেওঁই হ'ব তেওঁৰ পত্নী। প্ৰভু, তাৰ পাছৰখিনি ব্ৰহ্মাদেৱে ক'ব। শুনাব, বিৰোচনক প্ৰভুৱে কংগন দিয়াৰ পাছত প্ৰভু, বিৰোচনে ততালিকে সেই কংগন প্ৰভুৰ হাতত কৰিলে অৰ্পণ, আৰু লগে লগে প্ৰভু এক নাৰী ৰূপত হ'ল পৰিৱৰ্তন। যেতিয়া আমি ধ্যান যোগে জানিব পাৰিলোঁ প্ৰভু শ্ৰীহৰিয়ে মৰ্ত্যত বিৰোচনৰ পত্নী ৰূপে কৰিছে পালন, তেতিয়া আমি যথা সময়ত হলো উপস্থিত। বিৰোচনৰ পত্নী ৰূপে প্ৰভুৱে যেতিয়া আমাক অন্ন প্ৰদান কৰিছিল, সেই সুযোগতে আমি হাতৰ খাৰু আনিলো উলিয়াই, আৰু লগে লগে প্ৰভুৱেও নিজ ৰূপ কৰিলে ধাৰণ। কিন্তু সেই সময়ত প্ৰভু আছিল অন্তঃসত্ত্বা, যাৰ গৰ্ভত আছিল তোমাৰ অৱস্থা। ইয়াৰ পাছত মহাদেৱৰ মুখেৰে জানক সবিশেষ। শুনা বলি, প্ৰভু, ভগৱন্তৰ বাহু ভেদ কৰি আমি তোমাক আনিলো বাহিৰ কৰি। বাহুৰ পৰা জন্ম হোৱাৰ হেতুকে তোমাৰ নাম আমি ৰাখিলো বলি, আৰু প্ৰভুৰ পৰা জন্ম হোৱাৰ বাবে তোমাৰ নাম বলি ৰখাটো নিশ্চয় অত্যুক্তি কৰা নহ'ব। ভাল প্ৰভু, হে প্ৰভু, পূৰ্ণ হ'ল আজি মোৰ মনৰ কামনা। সেই জগতবাসী চোৱাহী, নাগ নৰ গন্ধৰ্ব কিন্নৰ কিদৰে আজি মাতৃ পুত্ৰৰ ঘটিব মিলন। জগতৰ অস্পৃশ্য ঘৃণিত বলিৰ মাতৃ আজি স্বয়ং দেৱ নাৰায়ণ। এই প্ৰভু কমল লোচন, সদা ভকতি থাকে যেন তজু শৰণত। বলি, প্ৰভু, সন্তোষিত মই তোমাৰ ভক্তি। বৰ্তমান তুমি যি অমৰাৱতী কৰিছা আকাংক্ষা, প্ৰভু, তাতোতকৈ বিশাল অমৰাৱতী তোমাৰ বাবে মই কৰিম সৃজন। সেইবাবে এই অমৰাৱতী ত্যাগ কৰি তুমি নিজ ৰাজ্যলৈ কৰা গমন। ভাল প্ৰভু, অবিলম্বে ময় দানৱে
মোৰ আদেশ মৰ্মে মুক্তি কৰি দিব দেৱতা সমাজ। হে প্ৰভু নাৰায়ণ, হে সৃষ্টিকৰ, হে মহেশ্বৰ, আপোনালোকৰ আশীৰ্বাদ শিৰোগত কৰি আৰু আপোনালোকৰ আদেশ শিৰোগত কৰি মুক্ত কৰি দিলো মই দেৱতা সমাজ। অন্তিম ক্ষণত মোৰ এই প্ৰাৰ্থনা প্ৰভু, সদা তো ভকতিৰে থাকো যেন মই তব শৰণত। প্ৰণাম প্ৰভু, মই এতিয়া আহিলো। মন্দার দেৱতাৰ দৈত্যগণ, তোমালোকে এতিয়া মন্দৰগিৰি পৰ্বত সাগৰৰ বক্ষত স্থাপন কৰি মন্দৰগিৰিৰ উচ্চাংশত বাসুকীক মেৰিয়াই দেৱতাসকলে বাসুকীৰ নেজৰ ফালে আৰু দৈত্যসকলে বাসুকীৰ শিৰৰ ফালে কৰি মন্থনৰ কাৰ্য আৰম্ভ কৰে। প্ৰভু, আপোনাৰ আজ্ঞা মানি এতিয়াই আমি দেৱ সমাজে মন্দগিৰি পৰ্বত সমুদ্ৰটো কৰো নিক্ষেপ। আহা দেৱ আচৰিত প্ৰভু, চাওক সৰু মন্দগিৰি পৰ্বত কেনেদৰে সমুদ্ৰৰ তলি লৈ গুচি গ'ল। প্ৰভু আমাক উদ্ধাৰ কৰক প্ৰভু, নহ'লে যে সমুদ্ৰ বন্ধন নহ'ব সম্ভৱ। দেৱতাসকলক বিপদত নাৰায়ণে আমাক কৰিব সহায়। হে নাৰায়ণ, মন্দৰগিৰি পৰ্বত সাগৰত স্থাপন কৰাৰ লগে লগে ডুব গ'ল সাগৰৰ অগাধ জলত। ৰক্ষা কৰা, পূৰ্ণ কৰা কামনা ভক্তৰ। নকৰিবা প্ৰজাপতি, অচিকে কৰিম মই কুৰ্ম অৱতাৰ ধাৰণ। তাৰ পাছত মন্দৰগিৰি মই কৰিম উদ্ধাৰ। জয় শ্ৰী হৰি, জয় শ্ৰী হৰি, জয় শ্ৰী হৰি, জয়
হরি সৃষ্টি কল্যাণর হেতু সাগর মন্থন মন্থনের হেতু মন্দরে গিরে পুনরুত্থান অতি প্রয়োজন প্রজাপতি অগাধ জলাত প্রবেগে বয় তরি ধরে মন্দর গিরে মোর পৃথিবীর উপরে দেওয়ার দত্তয় প্রভু নিশ্চিন্তে করিব মন্থন গোবিন্দ সর্বকারণ 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 দেৱল দানৱগণ এতিয়া আৰু পলম নকৰিব মন্থনৰ কাৰ্য আৰম্ভ কৰা ভাল প্রভু
নাই প্রভুপতি এই প্রভু ব্রহ্মদেব, এই প্রভু ব্রহ্মদেব, এই দেবতী মুরারি আমাকে রক্ষা করো, বিহার জগৎ আমাকে রক্ষা করো প্রভু। হইছে মোর কেন রক্ষা করো প্রভু, ভগবন্ত আমাকে গরিব হয় হে পানি নির্গত হয়েছে হলাহল বি রক্ষা করা ভক্ত হয় নাই প্রজাপতি, আহিছো শংকৰ নিজে আজি বিপদকাল মুহূৰ্ততে পান কৰি হলাহল বি উদ্ধাৰ কৰিম সবাৰ জীৱন। দেব দানব হবে মিলে পুনর করা সমুদ্র বিপদ আমার পরিবেশ আমি এতিয়া বিদায়। আমার এই পারিজাত পুষ্প দানবর
কদাপি দানৱৰ হাতে এই পুষ্প নুশুভে কদাপি দে দৈত্য অনতি পলমে পুষ্প আমার হাতে কর অর্পণ। ক্ষান্ত হোৱা দৈত্য দানৱগণ, ক্ষান্ত হোৱা। তোমালোকে বিবাদ নকৰিবা। প্ৰথমতে এই সম্পদসমূহ নিৰ্দিষ্ট স্থানত ৰাখা। মন্থনৰ অন্তত আমি সকলোকে কৰিম বিতৰণ। ভাল প্ৰভু, আৰম্ভ কৰা। আহা দেৱগণ। প্রভু, এয়াই অমৃত উদ্ধাৰৰ এই অমৃত কেবল দেবতার পাবে। এই অমূল্য সম্পদ অমৃত কেবল দানৱৰ বাবে। এই অমৃত কেবল দেবতার পাবে। এই অমৃত কেবল দেবতার পাবে। সমুদ্র কপিব ধৰিছে। নামুৰ এই নাৰীয়ে তোমালোকক অমৃত কৰিব বিতৰণ। উত্তম। দুয়ো দল সন্মত নে? নিশ্চয় প্ৰভু, নিশ্চয়। তেন্তে নিজ নিজ আসনত খোৱাও প্ৰবিষ্ট। ভাল প্ৰভু। হে সুন্দৰী,
তোমাৰ হুকুমৰ হাতে এই অমৃতৰ ভাণ্ডাৰ বিতৰণ কৰা দেৱদানৱক আহিছো মই নিজেই নারায়ণ কুয়া চন্দ্র কোন অক্ষর করিলে অমৃত পান প্রভু রাহুলে প্রভু রাহুলে হয় প্রভু রাহুল অমৃত প্রাণ করি দেবতার বেগ ধরি সৃষ্টির তাহলে প্রভু ইয়ারে তো বাইদ্য প্রভু নহলে সৃষ্টি ধ্বংস হব হয় প্রভু দাতার অপরাধ মার্জনা করো প্রভু মার্জনা করো সাবধান দম্ভী অখুর হই বিচারতই
অমৰ জীৱন সুদৰ্শন শিৰচ্ছেদ কৰ এই পাখণ্ড। জয় প্ৰভু, জয় প্ৰভু, মনত ৰাখিবি ইয়াৰ পৰিণাম যুগ যুগান্তৰে নাহুৱে তোৰ ওপৰত নৱ প্ৰতিশোধ। প্ৰতি বছৰে এবাৰ হ'লেও মই তোক ৰাস কৰিম। অন্তিম বছৰ মোৰ ইটো ৰাখিবি মনত, অন্তিম বছৰ ইটো মোৰ ৰাখিবি মনত, অন্তিম বছৰ ইটো মোৰ ৰাখিবি মনত। তোমালোকৰ মনোবাঞ্ছা হ'ল এবে আমি আগিছো বিধান। যাওক প্ৰভু। হে প্ৰভু নাৰায়ণ, এই দেৱতাৰ প্ৰতি সদয় হৈ প্ৰত্যেক মুহূৰ্ততেই যাতে সহায় হৈ থিয় দিবা দেৱতাৰ সমে। সমৰত্ব বলা 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 দেৱগণ, আজি হন্তে দেৱতা দেৱতা সমাজে ক'ত গ'ল সেই সুন্দৰী ৰমণী? তৎক্ষণাতে সকলো হ'ল অন্তৰ্ধান। বুজিব পাৰিলো চক্ৰান্তকাৰী দেৱতাই অকলেই কৰিলে অমৃতি ভক্ষণে। দেৱতা এইবাৰ তহঁতি নাপাবি নিষ্ঠাৰ। হে প্ৰভু নাৰায়ণ, দেৱতাৰ ভক্তিৰ অঞ্চলে তুমি কৰিবা গ্ৰহণ। হে প্ৰভু, বিপদে সম্পদে এই দেৱতাৰ প্ৰতি সদয় হৈ সদায় যে উদ্ধাৰ কৰা দেৱতা সন্ততিকাল। দেৱতাৰ আকাংক্ষিত উদ্ধাৰ ইয়াৰ ফলত দেৱতাৰ লাঘৱ মহাদেৱ সমুদ্ৰ মন্থনৰ সময়ত উৎপত্তি হোৱা ফলাফল বিজ্ঞান কৰি আপুনি সকলোকে মহাসংকটৰ পৰা আৰু তাৰ আপোনাৰ কণ্ঠৰ বৰণ নিৰালৈ নীলৰ কণ্ঠ নামে আপোনাৰ সৃষ্টিকৰ্তা আৰু মহাদেৱ যাওক দেৱগণ
দেবেন যখনে আমরা মই যাও নিজ রূপে বৈকুণ্ঠ জয় গুরুমানবী দেবনারায়ণ জয় জয় গুরুমানবী দেবনারায়ণ জয় জয় গুরুমানবী দেবনারায়ণ জয় জয় লক্ষ্য গ্রহ পন্থ